হেল্ল' গাইজ, এয়া আমাৰ বুখাৰা চহৰত এখন হোটেলৰ এই কি মনোমোহা দৃশ্য। ভাল লাগিছে, এইটো ভাল লাগিছে। ছাইডতে এনেকৈ কিছুমান দোকান আছে, ধুনীয়া ধুনীয়া আটক ধুনীয়া বস্তু আছে। এই ইয়াৰ ভিতৰৰ ফালে দেখিছে চাগে ঠগা অলপ সজাই থৈছে। আমি এতিয়া বৰ সোমাই নাযাওঁ, সময় কম আছে। বাহিৰতো আছে ঠগা অলপ, ইয়াত মানুহ তেনেকৈ ঘূৰি ফুৰিছে। এইফালেও আছে তেনেকৈ বহি আছে মানুহে। গৈ আমি পাৰ্ক এখন পামগৈ। পাৰ্কখনৰ অভিমুখে আহি আছোঁ। পাৰ্ক মানে ইয়াতো সেই ৰেষ্টুৰেণ্ট টাইপৰ, তাতে বহি সকলোৱে খোৱা বোৱা কৰে। টাইমতে খাব পাৰি। কি বস্তু? মানে সেইদিনা দেখিলি নাই, এইকেইটাতো খাই আছিলে, আজি এটাও খোৱা নাই। টাইম মতে খায়। এই আমাৰ অসমীয়া যেনেকৈ ঠগা থাকে, ইয়াতো এই ঠগা আছে চব। এই খুন্দা চুৰি কটাৰী ভাগ ভাগকৈ আছে। এইবিলাক গহনা পাতি আছে, গহনা পাতি আমাৰ এইটো আমাৰ ফালেও আছে ৰাজস্থানী গহনা কিবা কিবি। আমাৰ অসমীয়া গহনাৰ লগত নিমিলে বাৰু। অসমীয়া গহনা ইয়াত মই হেৰি দেখা নাই, বিশেষ মডেল। ইয়াত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আছে, দোতৰা দেখিবলৈ একদম ভেৰাইটিজ আছে। এয়া চাওক, দোতৰা আছে, কেনেকুৱা বাঁহী আছে, সৰুৰ পৰা ডাঙৰলৈকে সকলো কোৱালিটিয়ে পাইছে। মজা লাগিছে ন? গীটাৰো এটা চেম্পল থৈছে। ইফালে বেগ আছে। খালি ইয়াৰ দামবিলাক শুনিলে ভয় লাগি যায়। দাম ভয় লাগিবলগীয়া নহয়, আমাৰ ইণ্ডিয়াৰ পইচাৰ তুলনাত ইয়াত বহুত বেছি। আমাৰ 90 টকাত ইয়াত 12,000 চুম হয়। পাৰিম। এইটো সন্ধিয়া সময়ত সদায় হয় ইয়াত পাৰ্টিটো। সন্ধিয়া সময়ত সকলোৱে ইয়াতে আহি বহি পাৰ্টি কৰে।